ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণত অনিয়ম। ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণত অনিয়মক লৈ সংবাদমেল জাতীয় সেনা অসমৰ সভাপতি তথা প্ৰাক্তন ছাত্ৰ নয়নমণি হালৈৰ। কৈছোঁ যে আমি গৈছিলোঁ এই বিষয়ে আমি স্কুলখন পৰিদৰ্শনো কৰিছোঁ, গোটেই 2 নম্বৰী হৈছে আৰু অতি নিম্নমানৰ সামগ্ৰীৰে নিম্নমানৰ কাম কৰিছে আৰু যাৰ ফলত আজি চিলিং ভাঙি পৰিছে, ঘৰটো একদম বেয়া। আৰু যদি 2 মহলীয়া অট্টালিকা আছিল তেওঁলোকে এষ্টিমেট মতে 2 মহলীয়া অট্টালিকাৰ পৰা কেনেকৈ আছাম টাইপৰ ঘৰ হয়, এইটো এটা ৰহস্যৰ বিষয়। অধ্যক্ষগৰাকী অপকতে স্বীকাৰোক্তি কৰিছে যে এই কথাটো 2 নম্বৰী হৈছে বা ইয়াতে খেলি মেলি হৈছে বুলি কৈছে। আৰু ইয়াতে প্ৰশ্ন হয় যে বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ ওপৰতো প্ৰশ্ন উত্থাপিত হৈছে, যিহেতুকে তেওঁ এই গোটেই বিষয়টো চোৱা চিতা কৰিছিল বা তেওঁ বিধায়ক হিচাপে আছিলে। গতিকে তেওঁ এই কথাটো অৱগত কৰাৰ পিছতো ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ কোনো ধৰণৰ ব্যৱস্থা নোলোৱাটো আচলতে দুৰ্ভাগ্যজনক। গতিকে আমি ক'ব বিচাৰিছোঁ যে এই ক্ষেত্ৰটোত এই কেলেংকাৰীৰ লগত ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া কোনোবা প্ৰকাৰ জড়িত আছে নেকি। আৰু অধ্যক্ষগৰাকী যিখিনি কথা কৈছে যে তেওঁলোকক কোম্পানী যিখিনি ঠিকাদাৰ প্ৰতিষ্ঠানে মানা নাই, এই মানা নাই কথাটো তেওঁলোকে কেনেকৈ ভুল গ'ল, কিয় ভুল গ'ল, তেওঁলোকে মেনেজিং কমিটি কিয় ভুল গ'ল, তেওঁলোকৰ মতে চুটলিপি মতে কিয় তেওঁলোকে কাম কৰিলে। ছয়গাঁৱত বিভিন্ন দল সংগঠন আছে, নাগৰিক আছে, প্ৰাক্তন ছাত্ৰ বহুতো অভিযন্তা আছে, তেওঁলোকে তাৰ পৰামৰ্শ বা উপদেশ কিয় নল'লে, সেইমতে কিয় তেওঁলোকে আগ নাবাঢ়িলে। গতিকে অধ্যক্ষগৰাকীৰ বক্তব্য সলনি হৈছে বা অধ্যক্ষগৰাকীৰ বক্তব্যটো আমি ৰহস্যৰ গুণ পাইছোঁ। গতিকে মই ভাবোঁ যে আমি দাবী জনাব বিচাৰিছোঁ যে এই বিষয়ত অতি এটা ক্ষিপ্ৰ তদন্ত হ'ব লাগে। যিহেতুকে 7 কোটি টকাৰ বাজেট আছিলে, 2 মহলীয়া হ'ব লাগিছিলে, আছাম টাইপৰ বনালে, নিম্নমানৰ কাম কৰি ঠিকাদাৰ প্ৰতিষ্ঠানে প্ৰায় 5 কোটি টকাই হৰলুকি কৰিলে বা MLA ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া তাতে জড়িত আছে, তেওঁলোকে হৰলুকি কৰা বুলি এতিয়া অভিযোগ উঠিছে। আৰু মেনেজিং কমিটিৰ ওপৰত আমাৰ সন্দেহ আছে। আৰু এষ্টিমেটটো তেওঁলোকে কিয় লোৱা নাছিল, প্ৰথম অৱস্থাত তেওঁলোকে এষ্টিমেটটো ল'ব লাগিছিল, এষ্টিমেট কিয় লোৱা নাছিল। আৰু যদি এষ্টিমেট লৈছে তেওঁলোকে ৰাজহুৱা কৰক, ৰাজহুৱা কৰিলে আমি গম পাম এষ্টিমেটত কি আছে কি নাই। গতিকে তেওঁলোকৰ চুটলিপিৰ মতে বা তেওঁলোকক ভয় ভাবুকি দি খাই যদি কৰিছে, তেওঁলোকে আজিলৈকে অভিযোগ বা হেৰিত কিয় যোৱা নাই, যে তেওঁলোকৰ অভিযোগ কিয় কৰা নাছিল। গতিকে নিশ্চয়কৈ স্কুলখনৰ মেনেজিং কমিটি আৰু অধ্যক্ষগৰাকী জড়িত থকাৰ আমাৰ সন্দেহ হৈছে। গতিকে এই ক্ষেত্ৰত তদন্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ঠিকাদাৰ প্ৰতিষ্ঠানটো যি প্ৰতিষ্ঠানে কৰিছিলে তেওঁলোক অতি শীঘ্ৰে তেওঁলোকৰ লাইচেঞ্চ বাতিল কৰিব লাগে, যি পইচা দিব লাগিছে তেওঁ পইচাটো বন্ধ কৰিব লাগে। আৰু অধ্যক্ষগৰাকী আৰু মেনেজিং কমিটিক তদন্তৰ খাতিৰত তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কনষ্ট্ৰাকশ্যন নামৰ এটা কোম্পানীয়ে, বহিৰাগত কোম্পানীয়ে গোটেই কামটো কৰিছিলে আৰু তেওঁলোকে কৈছে যে ইয়াতে বিল্ডিং হ'ব নোৱাৰে, পাইলিং কৰিব লাগে। আচলতে বিল্ডিং এটা বনাব লাগে, পাইলিঙৰ খৰচা তাতে ধৰাই থাকে, এষ্টিমেট থাকে। আৰু যদি তেওঁলোকে পাইলিং কৰিব লাগে বা মাটিটো বেয়া, তেওঁলোকে চাৰ্টিফিকেটটো দিয়ক। কেনেকৈ দিলে? আমাৰ ওচৰে পাজৰে ডাঙৰ ডাঙৰ ব্ৰিজ হৈছে, ওচৰত বিল্ডিং হৈছে। আজি 7 কোটি টকাত চণ্ডিকা আৰু মেৰঘৰত 3টাকৈ ডাঙৰ ডাঙৰ প্ৰকাণ্ড বিল্ডিং হৈছে। গতিকে আছাম টাইপৰ ঘৰ এটাত 7 কোটি টকা যোৱাটো আচলতে এজন অন্ধই কৰিব। তেওঁলোকে আমাক পাউডাৰ গাখীৰ খুৱাই পেলাই আমি ক্ৰীমৰ দাম ল'লে নহ'ব নহয়। 10 টকাৰ কলমটো তেওঁলোকে যদি 1000 টকা ধৰে, এইটোতো মানি ল'ব পৰা বিষয়। আৰু জল পট যে দুৰ্নীতি হৈছে, অপকতে অধ্যক্ষগৰাকীয়ে এইটো কথা স্বীকাৰ কৰিছে যে তাতে দুৰ্নীতি হৈছে, তেওঁলোকে এতিয়ালৈকে হেণ্ডঅভাৰ লোৱা নাই আৰু ল'ব নালাগে আৰু ল'ব নোৱাৰে। গতিকে আমি এইটো কথা দাবী জনাম যে কোনোপধ্যে হেণ্ডঅভাৰ ল'ব নোৱাৰে। যেতিয়ালৈকে আমাক 2 মহলীয়া বিল্ডিং নবনায় তেতিয়ালৈকে হেণ্ডঅভাৰ ল'ব নোৱাৰে। গতিকে গোটেই বিষয়টো এই যে কোম্পানী আছে, বহিৰাগত কোম্পানী, তেওঁলোকক অতি শীঘ্ৰে তেওঁলোকৰ ব্লেকলিষ্টেড কৰিব লাগে। আৰু অধ্যক্ষগৰাকী বা মেনেজিং কমিটি তেওঁলোকে যি এষ্টিমেট যদি লৈছিলে তেওঁলোকে ৰাজহুৱা কৰিব লাগে। আৰু যদি লোৱা নাই, কিয় লোৱা নাই, এই কথাটো আমাৰ প্ৰশ্ন হ'ব। গতিকে তদন্তৰ খাতিৰত তেওঁলোককো এৰেষ্ট কৰি এই গোটেই বিষয়টো এটা উচিত বিচাৰ হ'ব বুলি আমি দাবী জনাইছোঁ। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত